গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে, ময়ো ভালেই আছোঁ। দিনবোৰ কেনেদৰে পাৰ হৈছে? আচলতে প্ৰত্যেকটো দিনেই প্ৰডাক্টিভলি যে পাৰ হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। কেতিয়াবা কিছুমান দিন আনপ্ৰডাক্টিভো থাকে আৰু সেইটো গিল্টি ফিল কৰিব নালাগে, কাৰণ সদায় যে আমি একেধৰণেই দিনবোৰ পাৰ কৰি যাব পাৰিম তেনেকুৱা কথা নাথাকে। কেতিয়াবা আপছ এণ্ড ডাউনছ হয় আৰু সেইবিলাক আমি নিজৰ মনৰ মাজতে পুহি নাৰাখি কেনেকৈ সেই আপছ এণ্ড ডাউনছবিলাকক টেকল কৰি পেলাই আমি প্ৰডাক্টিভলি দিনটো স্পেণ্ড কৰিব পাৰোঁ, সেইটোতহে আচলতে গুৰুত্ব দিব লাগে। আপোনালোকে বাৰু হেয়াৰ চিৰাম কেতিয়া ইউজ কৰে? মই আচলতে যেতিয়া চুলিখিনি অলপমান ভিজি থাকে তেতিয়া ইউজ কৰি ভাল পাওঁ, কিন্তু সেইদিনা চুলিখিনি বহুত বেছি ৰাফ যেন ফিল হৈছিলে, চ' ভাবিলোঁ অকণমান হেয়াৰ চিৰাম লগাই লওঁ, তেতিয়া চুলিখিনি ফনিয়াবৰ কাৰণে ভাল হয়। আৰু মই যাবলৈ ওলাইছিলোঁ ডাক্তৰৰ তাত। মাৰ দাঁতৰ বিষ হৈ আছে, বোলো অকণমান ডাক্তৰক দেখাই আনো, অলপ দিন হ'ল বিষটো হৈ থকা। চ' মায়ে ক'লে যে ডাক্তৰক দেখাই লওঁ। প্ৰথমতেতো মানে ঘৰুৱা যিবিলাক উপায় আছে সেইবিলাক চেষ্টা কৰিছিল, কিন্তু একো কাম নিদিলে। চ' ভাবিলোঁ ডক্তৰকে দেখাই দিওঁ, আৰু সেইদিনা মই ক'ৰ্টো যোৱা নাছিলোঁ, ঘৰতে আছিলোঁ। চ' ভাবিলোঁ এইটোৱে ভাল দিন হ'ব, সেয়া ওলাইছোঁ। আৰু দাঁতৰ বিষটো আচলতে হ'লে বহুত বেছিয়ে কষ্ট হয় মানুহৰ। মোৰ তেনেকৈ ইমান দাঁতৰ বিষ আজিলৈকে হোৱা নাই, কিন্তু যাৰ হয় তেওঁলোকে কয় মানে দাঁতৰ বিষ বহুত মানে অসহ্যকৰ। আপোনালোকে বাৰু দাঁতৰ বিষ হ'লে ঘৰুৱা কি দিহা কৰে জনাবচোন কমেণ্ট ছেকশ্যনত দেই। লং মানে মুখত লৈ থাকিলে, দাঁতত লগাই থাকিলে ভাল বুলি কয়। চ' সেয়াও আমি চেষ্টা কৰিছিলোঁ আৰু বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিছিলে, তাকে ওলাইছোঁ। আৰু এইটো চাওকচোন, ভেচলিনৰ হেণ্ড ক্ৰীম হয়, জেল বেছড হয় ক্ৰীমটো। বিৰাটেই ধুনীয়া এটা লাইট ফ্ৰেগ্ৰেন্স আছে। আৰু এই হেণ্ড ক্ৰীমটো মই কিনিছিলোঁ ৰিলায়েন্সৰ স্মাৰ্ট বজাৰৰ পৰা। গৰম দিনৰ কাৰণে এইটো পাৰফেক্ট হয়। আৰু এইটো কি জানেনে, এইটো এটা উইচ বেল হয়, ফেংচুইৰ হয়। মই শ্বিলং যাওঁতে কিনিছিলোঁ সিদিনা। বাকী এয়া গৈ মই ডাক্তৰৰ চেম্বাৰ পালোঁগৈ। তাতে অকণমান ৱেইট কৰিব লাগিব বুলি কৈছিল যদিও ভাগ্য ভাল, আমি সোনকালেই দেখাব পাৰিলোঁ। তেওঁলোকে লাঞ্চ কৰিব যোৱা কথা আছিলে, কিন্তু বাই দি গ্ৰেচ অফ গড মানে মাইক দেখাব পাৰিলোঁ। তেওঁলোকে লগে লগে লাঞ্চ কৰিব নগ'লে, মেবি তেওঁলোক পিছত গৈছিলে, সেইকাৰণে আমি মাইক দেখাব পাৰিলোঁ। আৰু মাইক দেখালোঁ, মেডিচিনছ দিলে 5 ডেইজৰ কাৰণে। তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ। আহি পেলাই এয়া ভাত খাবলৈ ল'লোঁ। একদম চিম্পল আছিলে ভাতসাজ। তিতা কেৰেলা, আলু ভাজি, বিলাহী এটা টকৰ নিচিনাকৈ বনাইছে, আৰু কঁঠাল গুটি দিয়া এয়া দালি। আপোনালোকে বাৰু কঁঠাল গুটি খাইছেনে? বাকী ছিজনেল বস্তুবোৰ আমি খাই থাকিব লাগে শৰীৰৰ কাৰণে। এক্সাম কেনেকুৱা হ'ল কোৱা? ভাল হ'ল। আজি লাষ্টৰ এক্সাম আছিলে। আজি কি আছিলে? আজি হিন্দী। হিন্দী আছিলে। অঁ, তাৰপিছত এতিয়া ছামাৰ ভেকেশ্যন কোন তাৰিখৰ পৰা? কালিৰ পৰা। কাইলৈৰ পৰা। পিছত আগষ্টৰ 3 তাৰিখলৈকে। এক্সাম কেনেকুৱা হ'ল? এক্সাম ভাল। ভাল হৈছে? এইবাৰ হিন্দীত ভাল মাৰ্কছ পাম চাগে। ভাল মাৰ্কছ পাবা? বা পাৰ্টি দিব লাগিব। অঁ, দিম। কি কিহৰ পাৰ্টি? চিকেন নে মটন? সেয়া কি কৰিছা? গেম খেলিছোঁ। একদম ট্ৰাইপডত লগাই লৈছা যে। এনেকৈ ট্ৰাইপডত লগাই লগাইহে গেম খেলে নেকি? নেকি? কি নামনো এইটো গেমৰ? ফ্ৰী ফায়াৰ। মাইনাটো আপোনালোকে আগতে দেখিছে চাগে, তাক মই দেহু বুলি মাতো। বাকী সি আমাৰ একে ঘৰৰ এটা সদস্যৰ নিচিনাই। এনি টাইম আমাৰ ঘৰত থাকিব দিলেও তাক সি বেয়া নাপাব মানে। কিন্তু যিহেতু স্কুল থাকে, টিউশ্যন থাকে, চ' সি যাবলগীয়া হয়। তথাপিতো সি মানে ফ্ৰী টাইম থাকিলে আমাৰ ঘৰতে আহি পেলাই থাকেহি, আৰু তাৰ কোম্পেনীটো আমি চবেই এনজয় কৰোঁ। আৰু ইমান ধুনীয়া ধুনীয়া কথা কয় নহয়, বহুত বেছি কিউট হয়। আৰু তাৰ লগত থকা টাইমবিলাকত মানে বাকী টেনশ্যন যি থাকে, দুখ কষ্ট সকলো পাহৰি তাৰ লগত কথাবিলাক পাতিলে মানে মনটো বহুত বেছি ফ্ৰী ফিল হয়। আৰু তাৰপিছতে মই মানে অলপ লিখিবলগীয়া আছিলে, এটা কাম হাতত লৈছিলোঁ। সেইটো আধাখনীয়া আচলতে হৈ আছিলে। মানে মই ভবা নাছিলোঁ তেনেকৈ দীঘলীয়াকৈ লিখিম বুলি, কিন্তু মানে মোৰ ভণ্টি মামাৰ ছোৱালী, তাই মানে মোক মেছেজ দি থাকে হা, হেৰি বা এইটো লিখি হ'লনে, বাকীখিনি কেতিয়া দিবা, বাকীখিনি কেতিয়া দিবা। আপোনালোকে নিশ্চয় কণখুৰা নামৰ এটা
ইউটিউবত শ্বৰ্টছ পাইছে আৰু ফেচবুকতো পাইছে চাগে এটা মানে ৰীল। চেষ্টা কৰিছোঁ আৰু অকণমান লিখিবলৈ। এনেই মানে আগতে লিখিছিলোঁ, কিন্তু বহুত দিনেই হ'ল তেনেকৈ লিখা নাই। দুই এটা কিবা কিবি লিখি থাকোঁ, যদিও প্ৰকাশ কৰিবলৈ মন নাযায় ক'তো। বাকী এইটো এনেই লিখিবলৈ লৈছিলোঁ, অকণমান লিখিছিলোঁ আচলতে। তাৰপিছতে বস্তুটো লাগি লাগি গৈয়ে আছে। আৰু তাই যেতিয়া সুধিছে যে বাকী পাৰ্টটো কেতিয়া আহিব, মই তেতিয়াহে ভাবিছোঁ যে মানে বাকী আৰু অলপ লিখি পেলাই মই দিব পাৰোঁ, কাৰণ বস্তুটো হয় আধাখনীয়া নিচিনাই হৈ আছে। তথাপিতো মই চেষ্টা কৰি আছোঁ লিখিবলৈ। ছ' তাইৰ মানে প্ৰশ্নৰ কাৰণেই মানে কেতিয়া হ'ব যে তাই সুধি আছে, সেইটো কাৰণেই আচলতে মই লিখিবলগীয়া হোৱা নিচিনা হৈছে। কিন্তু ভাল লাগিছে মই লিখি পেলাই। বহুত দিনৰ মূৰত তেনেকৈ দীঘলীয়া কিবা এটা লিখিবলৈ লৈছোঁ। যদিও চুটি চুটি কিবা কিবি লিখি থাকোঁ, কিন্তু দীঘলীয়াকৈ তেনেকৈ একো লিখা হোৱা নাছিলে। বাকী আপোনালোকে মোৰ ইউটিউব চেনেলটোত বা ইনষ্টাগ্ৰামত বা ফেচবুকত কণখুৰা আৰু মুকলি আকাশখনি বুলি যদি মানে ছাৰ্চ কৰে, তেতিয়া নিশ্চয় পাব। আৰু কেনেকুৱা হৈছে প্লিজ কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে কি ভাবিছে যে মাইনাটো গ'লগৈ নেকি বুলি? নাই, সি আছে, সি চাই আছে মোক। চাব দেই, আপোনালোকক তাক দেখাম এতিয়া অলপ পিছতে। সি টেবলেটত চিৰিয়েল চাই আছে, মানে হাঁহি উঠা চিৰিয়েল। বাকী তাৰ লগত থকা সময়খিনি মই আগতেও কৈছোঁ, বহুত বেছি হাঁহি স্ফূৰ্তিৰ মাজেৰে পাৰ হৈ যায়। এয়া চাওক সি কি কৰি আছে। সি পানী বটলৰ খপটো লৈ পেলাই সি এনেই মুখত লগাই আছে, চাবচোন দেই। এই যে এয়াৰ টাইট নিচিনা হৈ যায় যে, এয়াৰ সোমাই পেলাই, সেইটোকে সি কিবা কিবি খেলি আছে, মোকো দেখাই আছে। লং ভিডিঅ'বিলাক যিমান পাৰোঁ চেষ্টা কৰোঁ সোনকালে আনিবৰ কাৰণে, কিন্তু লং ভিডিঅ' বনাওঁতে সময় লাগে, আৰু বিশেষকৈ ভইচ অভাৰ আৰু এডিটিং পাৰ্টটোত বেছি টাইম লাগে। ছ' যিমান পাৰোঁ চেষ্টা কৰিছোঁ সোনকালে মানে লং ভিডিঅ'বিলাক দিবলৈ। আৰু আপোনালোকৰ সঁহাৰিয়ে নিশ্চয় মোৰ আগ্ৰহ আৰু বঢ়াব, আৰু আগতকৈ মই মানে কণ্টিনিউৱাছলি দিবলৈ চেষ্টাই কৰি আছোঁ। বাকী আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'বোৰ চাই কমেণ্ট ছেকশ্যনত প্লিজ জনাবলৈ নাপাহৰিব। বাকী এয়া আহি চাওক, এই পানী বটলটো লৈ সি খালি পানীয়ে খাই আছে। আৰু পানী খাই সি খুব বেছি ভাল পায়, আৰু ঠাণ্ডা পানী খাবলৈ বিচাৰে, কিন্তু তথাপিতো মই চেষ্টা কৰোঁ তাক মানে ঠাণ্ডা পানীৰ পৰা দূৰত ৰাখিবলৈ। তাৰপিছতে আমি এয়া গ্লুকন ডি খালোঁ। আপোনালোকে খায়নে বাৰু? মই কিন্তু অৰেঞ্জ ফ্লেভাৰৰ গ্লুকন ডিটোহে ভাল পাওঁ কিন্তু দেই। আৰু এয়া আমাৰ ৰাতিৰ ভাত সাজ, কেপচিকাম আলু ভাজি, দালি, ভাত। চিম্পল আছিলে। আৰু আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি ব্লগটো চাই ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কেনেকুৱা পালে ব্লগটো চাই প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ছ' আজিলৈ আহোঁ আৰু দেই। উইল মিট ইউ চুন। থেংক ইউ ছ' মাছ ফৰ ৱাচিং টিল দি এণ্ড।